Hello everyone. আমি লাষ্ট ভিডিঅ ডিসকাস কৰিছিলো যি আমাৰ ষ্টেটিক জিকে আমি ডিসকাস কৰি আছো লুসেন জিকেৰ পৰা আমি সেট A2 অৰ্থাৎ আমি এটা ভিডিঅ ডিসকাস কৰিলো তাত আমি 25 টা কোৱেশ্চন আমি ডিসকাস কৰিলো আজিও আমি 25 টা কোৱেশ্চন ডিসকাস কৰিম মিক্সড জিকে থাকিব ইয়াত ষ্টেটিক জিকেৰ মিক্স কোৱেশ্চন ইয়াত যিকোনো টপিকৰ কোৱেশ্চন থাকিব পাৰে আৰু যদি আপোনালোকক ইয়াৰ পিডিএফটো দৰকাৰ হৈছে তেতিয়াহ'লে আপোনালোকে টেলিগ্ৰাম চেনেলৰ যিটো লিংক যিটো ডেছক্ৰিপশ্যনত দিয়া আছে সেই লিংকটো আপোনালোকে ক্লিক কৰি পেলাই টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব তাত যিমানবোৰ ক্লাছ হয় মই চবৰে লিংকটো প্ৰভাইড কৰোঁ আৰু চবৰে পিডিএফটো তাত আপোনালোকে পাব এতিয়া আমি আহিছোঁ কুৱেশ্যন নাম্বাৰ 26লৈ ইয়াত কৈছে নাগী ডেম বা নেগটি ডেম ৱাইল্ড লাইফ চেঞ্চুৰী হয় ক'ত আছে আমাক সেইটো দিছে কোনখন ষ্টেটত আছে আমাক সেইটো দিছে গোৱাত আছে হিমাচল প্ৰদেশত আছে জম্মু এণ্ড কাশ্মীৰ নে বিহাৰত আছে প্ৰথমে আমি চাই লওঁ যে এইখন মানে যিখন চেঞ্চুৰী ৱাইল্ড লাইফ চেঞ্চুৰী এখন এই বস্তুটোৰ কাৰণে ফেমাছ হয় ইয়াৰ নামটো আমি এতিয়া গম পাম কি হয় দ্য ৱাইল্ড লাইফ চেঞ্চুৰীজ হেভ বিন দ্য হোম অফ ৱাইড ভেৰাইটি অফ ইণ্ডিজিনিয়াছ স্পেচিছ অফ বাৰ্ডছ আছে ইয়াত বিভিন্ন ধৰণৰ এইটো বাৰ্ড হয় এণ্ড মাইগ্ৰেটৰী বাৰ্ড হয় বেলেগৰ পৰা অহা বাৰ্ডো ইয়াত আছে ডেট টাৰ্ণ আপ ডিউৰিং উইণ্টাৰ্ছ ফ্ৰম প্লেচেছ লাইক ইউৰেছিয়া চেণ্ট্ৰেল এছিয়া চাইনা ৰাছিয়া চ' এইবিলাকৰ বহুত বিভিন্ন ঠাইৰ পৰা চৰাইবিলাক আহে 136 স্পেচিছৰ মানে ইমান প্ৰজাতিৰ তাত বাৰ্ড আমি পোৱা যায় এই যিটো আমি চেঞ্চুৰী আছে ইয়াত মেজৰ বাৰ্ড এতিয়া যিটো মেজৰ বাৰ্ড বাৰ হেডেড গিজ এইটো কি বুলি কোৱা হয় এই পিকচাৰখন যিখন দেখিছে এইখনেই হৈছে বাৰ হেডেড গিজ বুলি কোৱা হয় ইয়াতে মানে যিমান গ্ল'বেল পপুলেশ্যনৰ 3% ইয়াতে পোৱা যায় 3% অফ দ্য গ্ল'বেল পপুলেশ্যন অফ দিছ ভেৰাইটি হেভ বিন চিন হিয়াৰ তাৰমানে 100% গোটেই ৱৰ্ল্ডত আছে তাৰে 3% এইখন ৱাইল্ড লাইফ চেঞ্চুৰীত আছে এতিয়া ইয়াৰ যিটো উত্তৰ সেই উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি বিহাৰত আছে এইখন ক'ত আছে বিহাৰত আছে নেক্সট আমি যদি চাওঁ ডালমা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে আমাক সেইটো দিছে পিকচাৰখন দেখিছে আপোনালোকে এইখন হৈছে গেটখন ডালমা ৱাইল্ড লাইফ চেঞ্চুৰী ঝাৰখণ্ডত আছে কৰ্ণাটকাত আছে নে কেৰেলাত আছে নে মধ্যপ্ৰদেশত আছে সেইটো আমাক সুধিছে আৰু ইয়াৰ উত্তৰটো আমি গম পাম দ্য চেঞ্চুৰী ইজ স্প্ৰেড অভাৰ ইয়াৰ গোটেইটো যিটো এৰিয়া সেই এৰিয়াটো হৈছে 195 স্কুৱেৰ কিলোমিটাৰ এপ্ৰক্সিমেট এটা ভেলু হয় এই চিটুৱেটেড অন দ্য ডালমা হিল তেতিয়াহ'লে কোনটো হিলত আছে এইটো ডালমা হিলত আছে পাৰ্ট অফ ইষ্টাৰ্ণ ঘাট আপোনালোকে ইষ্টাৰ্ণ ঘাট জিঅ'গ্ৰাফী তোমালোকে পঢ়িছে ইষ্টাৰ্ণ ঘাট ৱেষ্টাৰ্ণ ঘাট তাৰপিছত দ্য জেনেৰেল এল্টিটিউড অফ দ্য চেঞ্চুৰী ৰেঞ্জেছ ফ্ৰম 300 মিটাৰৰ পৰা 1026 মিটাৰলৈকে ভেৰি কৰে যিটো তেওঁৰ উচ্চতা এল্টিটিউড ডালমা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ন'ন ফৰ ইটছ পপুলেশ্যন অফ ইণ্ডিয়ান এলিফেণ্টছ তাত ইণ্ডিয়ান এলিফেণ্টছ মানে বহুত পৰিমাণে পোৱা যায় সেইকাৰণে পিকচাৰখনত দেখিছে এইটো হৈছে ইণ্ডিয়ান এলিফেণ্টে গোটেই পিকচাৰখনত মানে যিখন গেট সেই গেটখনত ভৰি আছে Some of the other notable wildlife found in the century includes sloth bears আছে তাত leopards আছে wild bears আছে boars আছে তাৰপিছত several species of bird এইবিলাক বস্তু তাত পোৱা যায় স্পেচিয়েলি তাত কি আছে এলিফেণ্ট আছে এতিয়া ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি যিটো আছে কৰ্ণাটকাত এইখন ক'ত আছে কৰ্ণাটকাত আছে নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 28 এইখন বহুত ফেমাছ আপোনালোকে এইটো গম পাই চাগে পিকচাৰখন দেখি বদ্ৰীনাথ আৰু কেদাৰনাথ যি টেম্পল হয় ফেমাছ টেম্পল হয় এইটো কোনখন ষ্টেটত আছে আমাক সেইটো দিছে এতিয়া ইয়াৰ অপশ্যনকেইটা হৈছে উত্তৰ প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ দেন উত্তৰাখণ্ড দেন উৰিষ্যা আমি এইটো আনচাৰটো জনাৰ আগতে আমি কিছুমান চাই লওঁ যে বদ্ৰীনাথ ইজ কনচিডাৰ্ড ওৱান অফ দ্য মষ্ট হলি প্লেচেছ ইন হিন্দু ৰিলিজনৰ ভিতৰত এইটো মষ্ট হলি প্লেচেছ বুলি আমি জানো 108 দিব্য ধাম মানে দিচামছ আছে তাত ডেডিকেটেড টু লৰ্ড বিষ্ণু মানে এইবিলাক মানে ধৰ্মীয় বদ্ৰীনাথ টেম্পল ইজ পাৰ্ট অফ দ্য বোথ চাৰধাম যাত্ৰা তাত চাৰধাম যাত্ৰা হয় মানে দুটা টাইপৰ চাৰধাম যাত্ৰা হয় তাত হয়নে যাত্ৰা মানে অসমীয়াত ক'ব গ'লে ছোটা চাৰধাম আৰু চাৰধাম দুটা টাইপৰ হ'ল আৰু ঠিক তেনেকৈ কেদাৰনাথ ইজ চিটুৱেটেড অন দ্য যিটো আমাৰ ৰুদ্ৰপ্ৰয়াগ ডিষ্ট্ৰিক্ট আছে উত্তৰাখণ্ডৰ তাত আছে Kedarnath is the most remote pilgrimage spot in the yatra. The Kedarnath temple dedicated to Lord Shiva. Lord Shiva dedicate কৰা হয় মানে শিৱলে is a part of the Chardham yatra দুইটাৰ same হয় দুইটাৰ তাত কি হয় যাত্ৰাটো হয় and is one of the 12 জ্যোতিৰ্লিংগছ আছে টোটেল কিমান আছে 12টা জ্যোতিৰ্লিংগ আছে তো ইয়াত আছে তো অফ লৰ্ড শিৱা ইন ইণ্ডিয়া তেতিয়াহ'লে ইয়াৰ যিটো উত্তৰ সেইটো হৈছে আমি জানো যে অপশ্যন নম্বৰ চি উত্তৰাখণ্ডত এই দুইটা ফেমাছ টেম্পল আছে ফেমাছ লক্ষ্মী নাৰায়ণ টেম্পল ক'ত আছে আমাক সেইটো দিছে এই ভাগ হৈছে ফেমাছ লক্ষ্মী নাৰায়ণ টেম্পল দিল্লীত আছে মুম্বাইত আছে পাটনাত আছে নে কলকাতাত আছে আমাক সেইটো দিছে এতিয়া অলছ' আমি এইটো কি বুলি জানো এই যিটো টেম্পল লক্ষ্মী নাৰায়ণ টেম্পল সেইটো আমি বিৰলা মন্দিৰ বুলিও আমি জানো বা লক্ষ্মী নাৰায়ণ টেম্পল ইজ ওৱান অফ দ্য মষ্ট ছিগনিফিকেণ্ট টেম্পলছ ইন দিল্লী তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব কি দিল্লী অপশ্যন নম্বৰ এ ইট ৱাজ বিল্ড বাই ইণ্ডাষ্ট্ৰিয়েলিষ্ট বি ডি বিৰলা এইটো ইণ্ডাষ্ট্ৰিয়েলিষ্ট আমি জানো বিজনেছমেন বি ডি বিৰলা আৰু তেওঁৰ যি পুতেক আছিলে জে কে বিৰলা 1939ত এইটো বনোৱা হৈছিলে আৰু এইটো কোনে ইনগ্ৰেশ্যন কৰিছিলে মহাত্মা গান্ধীয়ে কৰিছিলে বিল্ড ইন দ্য এতিয়া 1939ত আমাৰ হিষ্ট্ৰীত কি হৈছিলে আপোনালোকে চাব য'ত মহাত্মা গান্ধী ৰিলেট হৈ আছে built in the Orista style of architecture. It has tall spires
an exterior made of red and ochre stone of white marble তো ইয়াৰ মানে ডেসক্ৰিপচনটো দিছে যে কেনেকৈ এটো বনোৱা হৈছিলে 7.5 acres লৈকে এটো মানে যেটো এৰিয়া হেডলৈকে কি হৈছে এটো বিস্তৃত হৈ আছে the temple is dedicated to Hindu deities মানে যিবিলাক মেইনলি হিন্দু আমাৰ লক্ষ্মী যি আমাৰ গডেছ আছে তেওঁক আৰু নাৰায়ণ যি হেৰি আছে ভগৱান আছে তেওঁক মানে এটো কি হয় উৎসৰ্গা কৰা হয় with small shrines of Lord Shivaও আছে তাত দুৰ্গাও আছে ঠিক আছে তেতিয়াহলে ইয়াৰ যেটো উত্তৰ সেই উত্তৰটো হ'ব অপচন নম্বৰ এ দিল্লী নেক্সট আমি আহিছো লোকনায়ক জয় প্ৰকাশ নাৰায়ণ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এটো ক'ত আছে আমাক হেতু দিছে এতিয়া আমি ৰিসেন্টলি দেখিছো যে আমাৰ এয়াৰপৰ্টৰ কোৱেশ্চন খুব বেছি পৰিমাণে আহিছে অমৃতসৰ পাঞ্জাবত আছে পাটনা বিহাৰত আছে নে শিলিগুৰি ৱেষ্ট বেংগল আছে নে নাসিক মহাৰাষ্ট্ৰত আছে এতিয়া আমি অলপ চাওঁ যে যি লোকনায়ক জয়প্ৰকাশ এয়াৰপোৰ্ট হেতু আমি আৰু কি বুলি জানো জয়প্ৰকাশ নাৰায়ণ এয়াৰপোৰ্ট বুলিও আমি জানো এতিয়া আমি গম পালো যে পাটনাত আছে পাটনা বিহাৰ is an airport located 5 kilometers southwest of Patna location to কৈছে the capital of state of Bihar তাৰমানে বিহাৰৰ capital হৈছে পাটনা according to the statistics released by the airports authority of India the agency responsible for the airport এটো মানে বহুত বিজি এয়াৰপোৰ্ট বুলি কোৱা হয় আৰু 21st busiest airport in India বুলি এটো কোৱা হয় বহুত বিজি হৈ থাকে তাৰ মানে বহুত পপুলাৰ আৰু and domestic traffic is growing rapidly তাৰ মানে তাৰ যিবিলাক মানে তাত থকা মানুহবিলাকে বহুত পৰিমাণে এটা ইউজ কৰিব লৈছে সেইকাৰণে তাৰ ইউজেছটো বাঢ়ি গৈ আছে সেইকাৰণে ইয়াৰ আনসাৰটো কি হ'ব অপচন নম্বৰ বি পাটনা বিহাৰ নেক্সট আমি আহিছো দ্য হেড অফিচ অফ দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এইটো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড হেডকোৱাৰ্টাৰ কুৱেশ্যন হয় দ্য হেড অফিচটো ক'ত আছে অৰ্থাৎ যাৰ যিটো হেডকোৱাৰ্টাৰ বুলি আমি ক'ব পাৰোঁ হেডকোৱাৰ্টাৰ ক'ত আছে নেপালত আছে ইণ্ডিয়া জাপান নে ছুইজাৰলেণ্ড ক'ত আছে এইটো আছে জেনেভা ছুইজাৰলেণ্ডত আছে তো ছুইজাৰলেণ্ডত আছে জেনেভা এইটো ষ্টাব্লিছ কৰা হৈছিলে 1995 1 জানুৱাৰী তাৰিখে আৰু এইটো কোনে ক্ৰিয়েট কৰিছে উৰুগুৱাই যি ৰাউণ্ড নেগোচিয়েশ্যন বুলি এটা ফাউণ্ডেশ্যন মানে এটা আছিলে সেইটোৱে হেতি কি কৰিছিলে এইটো বনাইছিলে মেম্বাৰশ্বিপ WTO মেম্বাৰ্ছ কনচিষ্ট অফ 164 নেশ্যন আছে ইমানখন কাণ্ট্ৰি 164 কাণ্ট্ৰি আছে তাত ডেট ইজ ইন এডিশ্যন টু 24 অবজাৰ্ভাৰ গভৰ্ণমেণ্টছ তো মেইনলি ইয়াত 164 আমাৰ কি আছে কাণ্ট্ৰি তাত আছে এজ এ মেম্বাৰ হেড এতিয়া বৰ্তমানৰ হেড কোন হয় ডাইৰেক্টৰ জেনেৰেল বুলি আমি যাক ক'ব পাৰোঁ ডক্টৰ নগজি অকঞ্জো ইৱেলা এইটোৰ নামটো অলপ বেলেগ হয় বিকজ এইটো তেওঁলোকৰ নাম হয়নে তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি ছুইজাৰলেণ্ড এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে আমি ফাংচনছ অফ WTO অৰ্থাৎ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন তাৰ ফাংচনবিলাক আমি চাই লওঁ যে কেনেকৈ কি কৰে একচুৱেলি যে যিবিলাক আমাৰ ট্ৰেড হয় ইণ্টাৰনেশ্যনেল যিবিলাক ট্ৰেড হয় সেইবিলাক তেওঁলোকে মনিটৰ কৰিব হয়নে সেইবিলাক তেওঁলোকে কি কৰিব এডমিনিষ্টাৰ কৰিব হয়নে ফৰামখন যাৰ যিবিলাক নেগোচিয়েট কৰিব মানে ট্ৰেডৰ যিবিলাক নেগোচিয়েশ্যন থাকে কমোৱা বঢ়োৱা সেইবিলাক তেওঁলোকে কি কৰিব চোৱা চিতা কৰিব হেণ্ডেল কৰিব যিবিলাক ট্ৰেডৰ মাজত যিবিলাক যদি ডিছপিউট হয় কাৰোবাৰ মাজত যদি কাজিয়া হ'ব পাৰে মত ভিন্নমত হ'ব পাৰে সেইবিলাক তেওঁলোকে কি কৰিব হেণ্ডেল কৰিব যিটো মই ক'লোঁ মনিটৰ কৰিব তেওঁলোকে হয়নে যিবিলাক পলিচি আছে সেইবিলাক মনিটৰ কৰিব হয়নে টেকনিকেল এছিষ্টেণ্ট এণ্ড ট্ৰেইনিং ফৰ ডেভেলপমেণ্ট কাণ্ট্ৰিজ সেইবিলাক তেওঁলোকে এছিষ্টেণ্ট প্ৰভাইড কৰিব কোঅপাৰেশ্যন কৰিব মানে যিবিলাক আৰু যিমানবিলাক ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে সেইবিলাকৰ লগত তেওঁলোকে কথা বতৰা পাতিব মানে অলপ তেওঁলোকৰ পৰা সহযোগিতা ল'ব সেইবিলাক তেওঁলোকে কৰিব এইবিলাকে হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ ফাংচন এটা মানে অৰ্গেনাইজেশ্যনৰ যিবিলাক ফাংচন হ'ব লাগে সেইবিলাকে আৰু নৰ্মেল কুৱেশ্যন নম্বৰ 32ত কৈছে which of the following term is not associated with the game of hockey হকীৰ লগত কোনো টাৰ্ম এছ'চিয়েটেড নহয় আমাক সেইটো দিছে এতিয়া আমি যদি গোটেইকেইটাৰ ভিতৰত যদি আমি চাওঁ বাউন্সাৰ আমি জানো যে বাউন্সাৰটো ক'ত ইউজ হয় ক্ৰিকেটত ইউজ হয় যেতিয়া বাউন্সাৰ মানে কি যে যেতিয়া মানে বলটো যেতিয়া এনেকৈ হেৰি হৈ পেলাই মানে প্লেয়াৰজনৰ ওপৰেদি গুচি যায় হয় নে তেওঁতকৈ হাইটটো যদি ওপৰলৈ যদি ড্ৰপ হৈ পেলাই ওপৰলৈ যদি গুচি যায় ইজ এ টাইপ অফ শ্বৰ্ট পিচ তাৰমানে পিচখন এইটো থাকে তো আমি যদি শ্বৰ্টত যদি বলটো যদি ইয়াত ড্ৰপ কৰে তেওঁলোকে তো এইটো ওপৰলৈ গুচি যাব ক্ৰিকেটটো চবেই খেলিছে আপোনালোকে গম পায় শ্বৰ্ট পিচ ডেলিভাৰী ইউজুৱেলি বল বাই ফাষ্ট বলাৰ which bounces obviously ball to fast হ'ব লাগিব slower bowler bouncer তাতো হ'ব পাৰে I don't know which bounces once and then reaches the batter at head height তাৰমানে তেওঁৰ মাথাৰ হাইটৰ ওপৰেদি সেইটো কি যাব বলটো যাব সেইটোকে আমি কি বুলি কওঁ বাউন্সাৰ কেতিয়াবা আমি কম নাই কিবা এটা বুজি নাপালে আমি কি কওঁ এইটো বাউন্সাৰ গুচি গ'ল ডেট মিনছ কি তাৰ মূৰৰ ওপৰে গ'ল সেইটো তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব আমাৰ অপশ্যন নম্বৰ এ বাউন্সাৰ সেইটো হকীৰ লগত ৰিলেটেড নহয় সেইটো কাৰ লগত ৰিলেটেড সেইটো ক্ৰিকেটৰ লগত ৰিলেটেড তাৰমানে বাকী তিনিটা টাৰ্ম যি তিনিটা আমি দেখিছোঁ এই গোটেই তিনিটা কাৰ লগত ৰিলেটেড হ'ব হকীৰ লগত ৰিলেটেড হ'ব নেক্সট কুৱেশ্যন নম্বৰ 33 দ্য ডিভাইডিং লাইন বিটুইন ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত যিটো ডিভাইডিং লাইন আছে সেই লাইনটো কি লাইন বুলি কোৱা হয় আমাক সেইটো দিছে মেগিনট লাইন দেন ওল্ডাৰ নেইচিছ লাইন দেন মেনহেৰিন লাইন আৰু আমাৰ চাইগফ্ৰাইড লাইন বা নান অফ দ্য এবভ কি হ'ব আমাক সেইটো দিছে এতিয়া আমি যদি চাওঁ যিটো আমাৰ মেগিনট লাইন আছে ইট ৱাজ এ ডিফেন্সিভ লাইন এট দ্য ফ্ৰেঞ্চ বৰ্ডাৰ টুৱাৰ্ড জাৰ্মানী ৱৰ্ল্ড ৱাৰ II তাৰমানে ৱৰ্ল্ড ৱাৰ টুৰ আগতে এইটো কি কৰা হৈছিলে ডিচাইড কৰা হৈছিলে যিটো মেগিনট লাইন সেই মেগিনট লাইনটোৱে হৈছে কি যে ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত এটা সীমা ডিভাইডিং লাইন
সেইটো কনষ্ট্ৰাক্ট কৰা হৈছিলে 1930 এতিয়া ৱৰ্ল্ড ৱাৰ 2 আগত হৈছিলে এইটো ৱৰ্ল্ড ৱাৰ 2 কেতিয়া হৈছিলে 1939ত হৈছিলে তো 1930 কি কৰা হৈছিলে কনষ্ট্ৰাক্ট কৰা হৈছিলে The Maginot Line was an extremely well-developed change of fortification for the defense against German attack during the First World War. So mainly এটা বহুত ডিফেন্স কৰিছিলে আমি এটা ডিভাইডিং লাইন কিয় ক্ৰিয়েট কৰোঁ বা আমি ডিভাইডিং লাইন ক্ৰিয়েট কৰা মানে কি যে ইখন ঘৰৰ মাজত কাজিয়া নহ'ব সেইটো কাজিয়া হ'লে আমি তাৰপৰা বাচি থাকিব পাৰোঁ মাজত কি দিয়ে জেওৰা দিয়ে কিছুমানে ফেন্সিং দিব সেইবিলাক বস্তু হয়নে এতিয়া ইয়াৰ যিটো আনসাৰ সেইটো হৈছে অপশ্যন নাম্বাৰ এ অলৰেডি মই কৈছোঁ মেগিনট লাইন Next question is 38 parallel is the boundary line between which countries? It is 38 parallel line. তাৰমানে এইটো হৈছে কোন দুখন কান্ট্ৰিৰ মাজৰ সীমা আমাক সেইটো ক'ব লাগে কানাডা আৰু ইউএছএৰ সীমা ইণ্ডিয়া আৰু পাকিস্তানৰ সীমা নে সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়াৰ সীমা নে অষ্ট্ৰেলিয়া এণ্ড সাউথ আফ্ৰিকাৰ সীমা নে নৰ্থ ভিয়েটনাম আৰু সাউথ ভিয়েটনাম কাৰ মাজত হয় আমাক সেইটো দিছে এতিয়া যিটো 38 parallel was a boundary was established in 1945 সেইটো কি হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে আৰু সেইটো কিহক ডিভাইড কৰে সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়াক ডিভাইড কৰে হয়নে The 38 parallel line is also আমি কি বুলি জানো কোৰিয়ান ডিমিলিটাৰাইজ জোন বুলিও আমি জানো যিটো হয় সেইটো মানে যিটো লাইনটো সেই লাইনৰ যিডোখৰ অংশ সেই লাইনৰ যিডোখৰ পাৰ্ট সেই পাৰ্টটোক আমি কি বুলি জানো কোৰিয়ান ডিমিলিটাৰাইজড জোন বুলিও আমি জানো where this line of latitude affects the two countries of the Korean peninsula তো এটা কি কৰে তেওঁলোকক দুইটাই এফেক্ট কৰে সো মেইনলি ইয়াৰ আনসাৰটো হৈছে আমাৰ কি ইয়াৰ আনসাৰটো হৈছে অপশ্যন নাম্বাৰ সি সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়া বিহুটো এইটো কাৰ ফেষ্টিভেল আমাক সেইটো দিছে এইটো একবাৰে চিম্পল কথা হয়নে আপোনালোকে এইটো গম পায় ইয়াৰ উত্তৰটো হ'ব আমাৰ আসাম দেখিছে পিকচাৰখনত সো এইটো আমি বেলেগ এক্সামত আহিব পাৰে আপোনালোকৰ সো বিহুটো হৈছে আমাৰ অসমৰ হয় বিহু আমাৰ তিনিটা প্ৰকাৰ থাকে দ্য সংস্কৃত ৱৰ্ড বিহু মানে হৈছে টু প্ৰে ফৰ ব্লেছিংছ এণ্ড প্ৰস্পাৰিটি তাৰমানে আমাৰ আশীৰ্বাদ হ'ব লাগে আৰু আমাৰ প্ৰস্পাৰিটি মানে কি আৰু আমাৰ উন্নতি হ'ব লাগে দ্য ফেষ্টিভেল ইজ চেলিব্ৰেটেড থ্ৰাইছ তাৰমানে তিনিবাৰ আমাৰ হয় আমি অলৰেডি কৈছোঁ বহাগ বিহু ৰঙালী বিহু বুলি আমি জানো ভোগালী বিহু এতিয়া যিটো আহি আছে আৰু এইটো বহাগ বিহুটো বৈশাখী মঞ্চত হয় এইটো হয়নে বেলেগ বেলেগ ট্ৰাইবৰ হ'লে বেলেগ বেলেগ বিহু হ'ব এতিয়া আমি যদি ইয়াৰ আনসাৰটো হৈছে অপশ্যন নাম্বাৰ সি মই অলৰেডি কৈছোঁ সো বিহুৰ বিষয়ে এইখিনি কিছুমান আছে আপোনালোকে দেখিছে সো ইয়াত কাতি বিহু চেলিব্ৰেট হয় মাঘ বিহু চেলিব্ৰেট হয় তো তিনিটা বিহু হৈ গ'ল হয়নে এতিয়া মাঘ বিহু আহি আছে আপোনালোকে এইটো গম পায় সো মাঘ বিহু চিম্বলাইজেছ কাল্টিভেশ্যন অফ হাৰ্ভেষ্টিং সো মানে এতিয়া আমি কি কৰিলোঁ আমি ধানখিনি চপালোঁ সেইটো হৈছে মাঘ বিহু মানে ভোগালী কৰা তাৰমানে ভোগ কৰা হয়নে সো এইটো ভোগালী বিহু ৰঙালী বিহু এয়া ভোগালী বিহু দেন এইটো হৈছে কাতি বিহু আমি কি কৰোঁ আমি খেতি পথাৰত আমি চাকি জ্বলাওঁ এতিয়া হৈছে দ্য পপুলাৰ ফ'ক ডান্স ফ্ৰম ত্ৰিপুৰা ইজ ত্ৰিপুৰাৰ যিটো পপুলাৰ যিটো ফ'ক ডান্স এটা আছে সেইটো কোনটো হয় তলৰ কোনটো হয় আমাক সেইটো দিছে কৰ্মা নে কিনাৰু নাটি নে নামগেন নে হোজাগিৰি এতিয়া ইয়াৰ বিষয়ে আমি অলপ চাই লওঁ ইন ত্ৰিপুৰা হোজাগিৰি ডান্স ইজ কোৱাইট পপুলাৰ হোজাগিৰি ডান্সটো বহুত পপুলাৰ হয় ত্ৰিপুৰাত এইটো হৈছে পিকচাৰখন দেখিছে আপোনালোকে এনেকৈ হোজাগিৰি ডান্সটো কৰা হয় দিছ টাইপ অফ ডান্স ইজ ডান ডিউৰিং দ্য দুৰ্গা পূজা ফেষ্টিভেল আমাৰ যেতিয়া হয় যে আমাৰ নৱেম্বৰ টাইমত চ' তেতিয়া এইটো ফেষ্টিভেল তাত তেওঁলোকৰ হয় অফ হোজাগিৰি which falls on the third day of Dashera. This dance from 4 to 6 individuals, all of whom are women who perform this dance. এতিয়া ইয়াত যিমানবোৰ দেখিছে চব women আছে পাছফালে যদিও মেল আছে তেওঁলোকে ডান্স পাৰফৰ্ম কৰা নাই তেওঁলোকে জাষ্ট এজ এ হেল্প কৰিছে এইকেইজন মানে এইগৰাকীটো মানে ফিমেল হয় চ' চবে ইয়াত কি কৰে অল অফ হুম আৰ women মানে চব ফিমেল থাকে তাত ঠিক আছে এতিয়া ইয়াৰ উত্তৰটো হৈছে আমাৰ মই অলৰেডি কৈছোঁ এইটো হৈছে অপশ্যন নাম্বাৰ ডি হোজাগিৰি আমি হোজাগিৰিৰ বিষয়ে অলপ চাই লওঁ যে কি হয় The songs were sung by the males যিবিলাক সং হয় মই কৈছোঁ অলৰেডি যে যিবিলাকে ডান্স কৰে তেওঁলোক women থাকে কিন্তু গান গাইছে কোনে মেলসকলে গান গাব who accompanied the sumui and kham instrument তো তেওঁলোকৰ ইনষ্ট্ৰুমেণ্টবিলাক কি থাকে এটা হৈছে sumui এটা হৈছে kham the women in the chorus perform songs the songs lyrics are simple থাকে আৰু বহুত আৰু এইটো যিটো ডান্স ফৰ্ম হয় সেইটো বহুত ইউনিক থাকে হয়নে বেলেগতকৈ বেলেগ এতিয়া every performer needs to use a kalash a traditional lamp a bottle তাৰপিছত a bailing formed from a cane used for rice washing তো এইবিলাক মানে হেংকাৰচিপ থাকে পিকচাৰ থাকে তাৰমানে এই যিটো ডেন্স ফৰ্ম আমি দেখিলোঁ তেওঁলোকে এই পিকচাৰখন আপোনালোকে দেখিছে এইটো যে কালাৰ্ছ এইটো যে ইউজ কৰিছে সেইটো কথাই তাত কোৱা হৈছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ আমাৰ 37 এইখন হৈছে এখন পেইণ্টিং এখন আৰ্ট ফৰ্ম বুলি কোৱা হয় মধুবনী এ ষ্টাইল অফ ফ'ল্ক পেইণ্টিঙৰ হয় এইটো ক'ৰ হয় আমাক সেইটো দিছে কোনখন ষ্টেটৰ বিহাৰৰ হয় মধ্যপ্ৰদেশৰ হয় নে ৱেষ্ট বেংগলৰ হয় নে ৰাজস্থানৰ হয় এইটো চাগে আপোনালোকে সকলোৱে গম পায় মধুবনী পেইণ্টিং হৈছে কি হেজ ইটছ অৰিজিনেটছ মিথিলা ৰিজন ক'ত আছে বিহাৰত আছে হয়নে তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নম্বৰ এ বিহাৰ These paintings are popular because of their tribal motifs and use of bright earthy colors. তো এইবিলাক দেখিছেনে এইবিলাক কেনেকৈ ব্ৰাইট কালাৰ ইউজ কৰিছে ব্লু ইউজ কৰিছে ৰেড ইউজ কৰিছে গ্ৰীণ ইউজ কৰিছে হয়নে ষ্টাইল কেনেকুৱা থাকে ইট ইনক্লুড জিঅ'মেট্ৰিকেল পেটাৰ্ণ মিনছ কি চাৰ্কল থাকিব তাত যেনেকৈ এইটো চাৰ্কল আছে বা এনেকুৱা কোন থাকিব এইটো কোন আছে দেখিছেনে জিঅ'মেট্ৰিকেল পেটাৰ্ণ থাকে হয়নে কোনো শ্বাৰ্প এডজ নাই চব তাত
তাৰপিছত আমি যদি চাওঁ তাৰপিছত ফ্লোৰেল থাকিব, এনিমেল থাকিব। এনিমেল আছে, এইটো মাছ আছে দেখিছেনে, ফ্লোৰ আছে, ফ্লাৱাৰ আছে দেখিছেনে, এইবিলাক বেকগ্ৰাউণ্ডত যিটো আছে সেইটো ফ্লাৱাৰ হয়। এণ্ড বাৰ্ড মটিভছ এইবিলাকো তাত দেখা পোৱা যায়। এতিয়া নেক্সট আমি আহিছোঁ, ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বিহাৰ। নেক্সট হৈছে আমি এইটো বিষয়ে অলপ চাই লওঁ যে কালাৰ্ছবিলাক কেনেকুৱা থাকে তাত। দ্য কালাৰ্ছ ইউজ ইন পেইণ্টিংছ কম্প্ৰাইজ অফ নেচাৰেল এক্সট্ৰেক্টছ। তাৰমানে আমি কালাৰবোৰ কেনেকৈ লওঁ, আগৰ যুগত যেনেকৈ কালাৰবোৰ লৈছিলে প্লেণ্টৰ পৰা, হয়নে, গছ গছনিৰ পৰা হওক, নেচাৰেল ৰিচোৰ্চেছ, যেনেকৈ ব্লেক কালাৰটো ছাপ'জ ল'লে কাউ ডাঙৰ পৰা, মানে গৰু গোবৰৰ পৰা ল'লে, বা ব্লু আৰু ক'ৰ পালে, নীল খেতি যেনেকৈ আগতে কৰিছিলে, ইণ্ডিগো, হয়নে। তাৰপিছত হোৱাইট কালাৰটো ক'ৰ পৰা ল'ব, ৰাইচ পাউডাৰ, মানে চাউলৰ পৰা যিটো গুড়ি হ'ব তাৰ পৰা হোৱাইট কালাৰটো ল'ব। তাৰপিছত সেইকাৰণে তাৰ যিবিলাক কালাৰ সেইবিলাক বহুত ভাইব্ৰেণ্ট হয়, হয়নে, বহুত শ্বাৰ্প কালাৰ থাকে। অৰেঞ্জটো ক'ৰ পৰা ল'ব, এটা ফুলৰ পৰা ল'ব, পালাৰ্চা ফ্লাৱাৰ, তো তাৰ পৰা অৰেঞ্জ কালাৰ ল'ব। থিমবিলাক কেনেকুৱা থাকে, ইট ইজ বেছড অন দ্য মাইথলজিকেল কেৰেক্টাৰ থাকে। আৰু যিবিলাক মানে হিন্দু যিবিলাক দেৱ দেৱী থাকে, যেনেকৈ কৃষ্ণ হৈ গ'ল, ৰাম হৈ গ'ল, লক্ষ্মী হৈ গ'ল, শিৱা, দুৰ্গা এণ্ড সৰস্বতী। চ' এইবিলাকক লৈ পেলাই তেওঁলোকে কি কৰে, পেইণ্টিংখন ৰচনা কৰে। এতিয়া এইখন হৈছে পিকচাৰ, এইখন হৈছে গণেশ চতুৰ্থী। ইন হুইচ ষ্টেট ৰিলিজিয়াছ ফেষ্টিভেল গণেশ চতুৰ্থী ক'ত ফেষ্টিভেল মানে ক'ত চেলিব্ৰেট কৰে সেইটো আমাক সুধিছে। ৰাজস্থান, মহাৰাষ্ট্ৰ, গুজৰাট নে মধ্যপ্ৰদেশ। এইটো হিষ্ট্ৰীৰ লগত আপোনালোকৰ গম পাইছে চাগে, গণেশ চতুৰ্থী চেলিব্ৰেট কৰিছিলে। গণেশ চতুৰ্থী ইজ চেলিব্ৰেটেড ইন মহাৰাষ্ট্ৰ। ক'ত কৰে এইটো, মহাৰাষ্ট্ৰ, অপশ্যন নম্বৰ বি। ইট ইজ এ ফেষ্টিভেল ডেট পেইজ হোমেজ অফ লৰ্ড গণেশ, ডেট ৰিমুভাৰ অফ অবষ্টিকলছ এণ্ড চেলিব্ৰেটছ দ্য ডে অফ হিজ বাৰ্থ। লৰ্ড গণেশা যেতিয়া জন্ম হৈছিলে সেই দিনটোৰ কাৰণে এইটো গণেশ চতুৰ্থী চেলিব্ৰেট কৰা হয়। এভৰি ইয়েৰ হিজ বাৰ্থ ইজ চেলিব্ৰেটেড অন 10-day ফেষ্টিভেল। আৰু মানে 10 দিনীয়া কাৰ্যসূচী থাকে এইটো, ডিউৰিং হুইচ 4 মেইন ৰিচুৱেল থাকে তাত, প্ৰাণা প্ৰতিষ্ঠা থাকে তাত, হয়নে, বা ষোডশো পাশৰা থাকে। তাৰমানে এইবিলাক কি হৈছে, উত্তৰ পূজা, গণপতি বিসৰ্জন। তো এইটো 4টা ষ্টেজত হয়, প্ৰথমতে তেনেকৈ পূজাটো তেওঁলোকৰ ষ্টাৰ্ট হয়। এইটো হৈছে ইয়াৰ আনচাৰটো হ'ব কি, অপশ্যন নম্বৰ বি, মহাৰাষ্ট্ৰত চেলিব্ৰেট কৰা হয়। নেক্সট হৈছে আমাক, হোৱাট ইজ দ্য কেপিটেল অফ কুৱেইট। কুৱেইটৰ কেপিটেল কি হয়, কুৱেইটৰ কেপিটেল হয়, আমি সকলোৱে জানো, কুৱেইট চিটি হৈ গ'ল, কাবুল হৈ গ'ল, চানা হৈ গ'ল, তেহৰাম। আমি জানো ইয়াৰ উত্তৰটো কি হয়, কুৱেইট চিটি হয়, কুৱেইট চিটি। তো অপশ্যন নম্বৰ এ। দ্য কুৱাইটি দিনাৰ, অৰ্থাৎ আমি শ্বৰ্ট ফৰ্মত লিখিলে KWD ইজ দ্য অফিচিয়েল কাৰেঞ্চি। তো কুৱেইটৰ কাৰেঞ্চি কি হয়, দ্য কুৱাইটি দিনাৰ। তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব, অপশ্যন নম্বৰ এ, কুৱাইট চিটি। নেক্সট আমাক কৈছে, হুইচ অফ দ্য ফলোয়িং এছিয়ান কাণ্ট্ৰিজ ৰেফাৰ্ড টু এজ নিপন। নিপন বুলি আমাক কোনখিনি এছিয়ান কাণ্ট্ৰি, কোনখন এছিয়ান কাণ্ট্ৰিক আমি জানো, চাউথ কোৰিয়াক জানো নে আফগানিস্তান নে চাইনা নে জাপান। ইয়াৰ উত্তৰটো কি হ'ব, অলপ চাই লওঁ আমি। জাপানিজত নিভন মানে বা নিপন মানে, নিহন বা নিপন, সেইটো মানে হৈছে কি যে জাপান বুলি বুজায় একচুৱেলি। মানে নিহন, জাপানিজত কি বুলি কয়, সেই জাপানখনক কি বুলি কয়, নিহন বুলি কয় বা নিপন বুলি কয়। তো জাপান ইজ অফেন কল্ড দ্য লেণ্ড অফ ৰাইজিং ষ্টাৰ। আমি এইটো কি বুলি জানো, জাপান ইজ অলছ' কল্ড দ্য লেণ্ড অফ ৰাইজিং ছান। Both Nihon and Japan originate from the same words. They literally mean where the sun rises. So Japan মানে কি হয়, মানে তেওঁলোকৰ জাপানিজ যিটো লেংগুৱেজ তাত মানে অৰ্থটো কি হয়, where the sun rises, মানে য'ত সূৰ্যটো উদয় হয়। The words Japan, Nippon, Nihon all mean the origin of the sun. তাৰমানে তাৰ পৰাই সূৰ্যটোৰ উৎপত্তি হৈছে বুলি তেওঁলোকে মানে কয়। Where the sun rises and that is the reason why country is often called, সেইকাৰণে তেওঁলোকক কি বুলি কোৱা হয়, ৰাইজিং ছান বুলি কোৱা হয়, দ্য লেণ্ড অফ ৰাইজিং ছান বুলি কোৱা হয়। যাৰ অৰ্থটো হৈছে কি, যাৰ আমি তেওঁলোকৰ ভাষাত হৈছে কি, নিহন বা নিপন। তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জাপান। নেক্সট কুৱেশ্যন নম্বৰ 41, দ্য ৱাকা ক্ৰিকেট গ্ৰাউণ্ড ইজ ইন হিজ হুইচ কাণ্ট্ৰি। কোনখন কাণ্ট্ৰিত আছে দ্য ৱাকা ক্ৰিকেট গ্ৰাউণ্ড, অষ্ট্ৰেলিয়াত আছে, পাকিস্তানত আছে নে নিউজিলেণ্ড নে চাউথ আফ্ৰিকা। তেতিয়াহ'লে আমি যদি চাওঁ, দ্য ৱাকা গ্ৰাউণ্ড ইজ এ স্পৰ্টছ ষ্টেডিয়াম হয়, এইখন ক'ত আছে, ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ আছে, পাৰ্টছ বুলি জেগাডোখৰত আছে। তাৰমানে এইটো অষ্ট্ৰেলিয়াত আছে, অপশ্যন নম্বৰ এ। দ্য ষ্টেডিয়ামছ নেম ডিৰাইভছ ফ্ৰম দ্য ইনিচিয়েলছ অফ ইটছ অ'নাৰ্ছ এণ্ড অপাৰেটৰ্ছ দ্য ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়ান ক্ৰিকেট এছ'চিয়েশ্যন। ৱাকা মানে হৈছে কি, ফুল ফৰ্মটো ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়ান ক্ৰিকেট এছ'চিয়েশ্যন। দ্য ৱাকা হেজ বিন ৰেফাৰ্ড টু এজ ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়ানছ হোম অফ ক্ৰিকেট চিন্স টু আৰ্লি 1980s। তাৰমানে এইখন নামটো আগতে কি আছিলে, হোম অফ ক্ৰিকেট আছিলে, মানে উইথ টেষ্ট ক্ৰিকেট প্লেড এট দ্য গ্ৰাউণ্ড চিন্স 1971 বা 1970, তেতিয়াৰ পৰা এইটো কি হৈছে, ষ্টাৰ্ট হৈ আহি আছে, মানে তেতিয়াৰ পৰা তাত কি কৰে, ক্ৰিকেট মেটচবিলাক হয়। এতিয়া ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, অষ্ট্ৰেলিয়া। আৰু এখন হৈছে কাঞ্চনজুংঘা ষ্টেডিয়াম, এইখন ক'ত আছে আমাক সেইটো দিছে, শিলিগুৰি ৱেষ্ট বেংগল নে কলকাতা ৱেষ্ট বেংগল নে অজৱাল মিউজিয়াম দেন থানে মহাৰাষ্ট্ৰ, ক'ত আছে এইটো। তেতিয়াহ'লে দ্য কাঞ্চনজুংঘা ষ্টেডিয়াম আমি এখনক আৰু কি বুলি জানো, কাঞ্চনজুংঘা বা ক্ৰীড়াংগন বুলি আমি জানো। ক্ৰীড়াংগন মানে ক্ৰীড়া আৰু মানে যি আমি য'ত মানে ক্ৰীড়া কৰা হয়, ক্ৰীড়া মানে কি, খেল নহয় জানো, চ' য'ত মানে খেলা ধূলা কৰা হয়, ক্ৰীড়াংগন। ইজ এ মাল্টিপাৰ্পজ ষ্টেডিয়াম হয়, শিলিগুৰিত আছে এইটো, শিলিগুৰি ৱেষ্ট বেংগল ইণ্ডিয়া।
ইট ইজ মেইনলি ইউজড ফৰ ক্ৰিকেট আৰু ফুটবল মেটচৰ কাৰণে এখন ইউজ কৰা হয় তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ নেক্সট কৈছে ইয়াত মলেম নেশ্যনেল পাৰ্ক ক'ত আছে ছত্তীশগড় গোৱা ছিকিম নে পাঞ্জাৱ তেতিয়াহ'লে আমি অলপ চাই লওঁ মলেম নেশ্যনেল পাৰ্ক হৈছে তাত বিভিন্ন ধৰণৰ প্ৰজাতি পোৱা হয় আৰু সেইবিলাক কি হয় ৱেষ্টাৰ্ণ ঘাটৰ এটা কি হয় পাৰ্ট হয় ইনক্লুডিং টাইগাৰ হৈ গ'ল লিঅ'পাৰ্ড হৈ গ'ল এলিফেণ্ট হৈ গ'ল এইবিলাক তাত পোৱা যায় মাণ্ডৱী ৰিভাৰ ফ্ল'জ থ্ৰু মলেম নেশ্যনেল পাৰ্ক এতিয়া মলেম নেশ্যনেল পাৰ্কৰ মাজেদি কি ৰিভাৰ পাৰ হয় সেইখন হৈছে কি মাণ্ডৱী ৰিভাৰ প্ৰভাইডিং ৱাটাৰ ফৰ both humans and animals তাৰমানে অবভিয়াছলি মানে ৰিভাৰখন পাৰ হৈ গৈছে তাততো পানী তেওঁলোকে ক'ৰ পৰা পায় এই ৰিভাৰখনৰ পৰাই পায় মাণ্ডৱী ৰিভাৰ এপাৰ্ট ফ্ৰম দিছ ৰিভাৰ দেয়াৰ আৰ 3 এডিশ্যনেল ষ্ট্ৰীমছ কালচা নালা আছে বা টাপনা ৰিভাৰ আছে বা দুধ সাগৰ ফল আছে তো এই তিনিটা বস্তু আছে তাত ইয়াৰ পৰা তেওঁলোকে কি কয় পানীটো পায় which originates from within the boundaries of the national park itself তাৰমানে আৰু এই গোটেই তিনিখন যি তিনিটা আমি ইয়াত পালোঁ এই গোটেই তিনিটা সেই নেশ্যনেল পাৰ্কখনৰ মাজেদিয়ে কি হয় অৰিজিনেট হয় মানে তাৰ ভিতৰতে তেওঁলোক কি হয় উৎপত্তি হৈছে আৰু এইখন ক'ত আছে আমি গম পালোঁ এতিয়া ইয়াৰ উৎসটো হৈছে অপশ্যন নাম্বাৰ বি গোৱাত আছে এইটো ক'ত আছে গোৱা মলেম নেশ্যনেল পাৰ্ক নেক্সট আমাক কৈছে ইন্দ্ৰাৱতী নেশ্যনেল পাৰ্ক ক'ত আছে কেৰেলাত আছে ছত্তীশগড় নে গুজৰাট নে অন্ধ্ৰপ্ৰদেশ তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব ইন্দ্ৰাৱতী নেশ্যনেল পাৰ্ক ইজ এ নেশ্যনেল পাৰ্ক লোকেটেড ইন বিজাপুৰ ডিষ্ট্ৰিক্টত আছে আমি পাইছোঁ বিজাপুৰ ছত্তীশগড়ত আছে বিজাপুৰ ডিষ্ট্ৰিক্ট হয়নে তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি আৰু ইয়াত আমি যদি চাওঁ ইট ইজ ওৱান অফ 3 প্ৰজেক্ট টাইগাৰ তিনিটা আছে ছত্তীশগড়ত তো এইটো হয় যি হৈছে ইন্দ্ৰাৱতী নেশ্যনেল পাৰ্ক এলং উইথ উদানতী আমাৰ চিতা নদী এণ্ড ইজ হোম অফ দ্য লাষ্ট ৰিমেইনিং পপুলেশ্যন অফ আমাৰ ৱাটাৰ বাফেলো যি আমাৰ ৱাইল্ড বনৰীয়া যি ৱাটাৰ বাফেলো আছে তাত সেইটো পোৱা যায় উইথ এ টোটেল এৰিয়াটো আছে 2799.08 কিলোমিটাৰ স্কুৱেৰ মানে সেইটো তাত কি হৈছে এৰিয়াটো ইন্দ্ৰাৱতী এটেইন দ্য ষ্টেটাছ অফ নেশ্যনেল পাৰ্ক 1981ত তেওঁলোকে নেশ্যনেল পাৰ্ক হৈছিলে ইন্দ্ৰাৱতী আৰু 1983 টাইগাৰ ৰিজাৰ্ভ হৈছিলে ঠিক আছে 1983 বিকামিং ওৱান অফ দ্য মোষ্ট ফেমাছ টাইগাৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া ঠিক আছে তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব আমাৰ অপশ্যন নাম্বাৰ বি ছত্তীশগড়ত আছে নেক্সট হৈছে হুইজ দ্য গভৰ্ণৰ অফ নাগালেণ্ড চ' নাগালেণ্ডৰ গভৰ্ণৰ কোন হয় সেইটো হৈছে আমাৰ শ্ৰী লা গণেশম হেজ নাও বিন এপইণ্টেড এজ দ্য অনাৰেবল গভৰ্ণৰ অফ নাগালেণ্ডৰ গভৰ্ণৰ হিচাপে তেখেতক কি কৰা হৈছে 2023ত 20 ফেব্ৰুৱাৰী তাৰিখে তেখেতক কি কৰা হৈছে শপত গ্ৰহণ তেখেতে কৰিলে এতিয়া ইয়াৰ উত্তৰটো হ'ব আমাৰ কি অপশ্যন নাম্বাৰ এ লা গণেশম অপশ্যন নাম্বাৰ এ নেক্সট কৈছে ইয়াত কেশৰী নাথ ত্ৰিপাঠী ইজ এ গভৰ্ণৰ অফ হুইচ ষ্টেট কেশৰী নাথ ত্ৰিপাঠী তো উত্তৰাখণ্ডৰ হয় ত্ৰিপুৰাৰ হয় ৱেষ্ট বেংগল নে ছিকিমৰ হয় তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব যি আমাৰ কেশৰী নাথ ত্ৰিপাঠী আছে তেখেতে যি 10 নৱেম্বৰ 1934 পৰা 8 জানুৱাৰী 2023 লৈকে তেখেত কি আছিলে পলিটিচিয়ান হয় আৰু গভৰ্ণৰ আছিলে তেওঁ ৱেষ্ট বেংগল মানে জুলাই 2014 পৰা 2019 লৈকে তেখেতে ৱেষ্ট বেংগলত আছিলে গভৰ্ণৰ দেন বিহাৰ মেঘালয় এণ্ড মিজোৰাম এই গোটেই কেইখনতে কি তেওঁলোক আছিলে তেওঁ মানে গভৰ্ণৰ আছিলে মানে তেওঁলোক চেঞ্জ হৈ থাকেতো He was a member of Bharatiya Janata Party. He was the Speaker of Uttar Pradesh Legislative Assembly 3 times. তো যি উত্তৰ প্ৰদেশৰ যি আমাৰ বিধান সভা আছিলে তাত তিনিবাৰ তেওঁ কি কৰিছিলে সভাপতিত্ব কৰিছিলে এণ্ড দ্য প্ৰেচিডেণ্ট অফ ভাৰতীয় জনতা পাৰ্টি উত্তৰ প্ৰদেশ তাৰো তেওঁ প্ৰেচিডেণ্ট আছিলে তেখেতৰ কিন্তু মৃত্যু হৈছে চ' 8 জানুৱাৰী 2023ত তেখেতৰ কি হৈছে মৃত্যু হৈছে 88 বছৰ মানে বয়সত এতিয়া মেইনলি আমাক সুধিছে যে ইয়াৰ ভিতৰত কোনটো পৰিলে এতিয়া মেঘালয় বিহাৰ ইয়াৰ ভিতৰত কোনটো আছে আমি যদি চাওঁ ইয়াৰ উত্তৰ হ'ব ৱেষ্ট বেংগলটো হৈছে অপশ্যন নাম্বাৰ চি নেক্সট আমি যদি চাওঁ ৱৰ্ল্ড য়োগা ডে কেতিয়া অবজাৰ্ভ কৰা হয় আমি সেইটো সকলোৱে জানো 21 জানুৱাৰীত কৰোঁ আমি ছেপ্টেম্বৰত কৰোঁ নে ডিচেম্বৰ নে জুন আমি জানো যিহেতু আমি কেতিয়া কৰোঁ জুনত কৰোঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন নাম্বাৰ ডি 21 জুন এতিয়া আমি যিটো 2022 দ্য গ্লোব অবজাৰ্ভ ইণ্টাৰনেশ্যনেল অফ য়োগা 2022 আমি সেইটো কিয় কৰোঁ বিকজ যে য়োগাটো আমি কিয় কৰিব লাগে যে আমি স্বাস্থ্যৰ প্ৰতি কিয় যত্ন ল'ব লাগে সেইটো আমি এৱেৰনেছ কৰিবলৈ মানুহক সজাগ কৰিবলৈ আমি সেইটো কি কৰোঁ আমি চেলিব্ৰেট কৰোঁ যিটো আমাৰ 2023ৰ কাৰণে যিটো আমাৰ যিটো থিম আছিলে প্ৰত্যেক বছৰে থিমটো বেলেগ বেলেগ থাকে য়োগা ফৰ বসুধৈৱা কুটুম্বকম এইটো হৈছে আমাৰ কি থিম আছিলে এইটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখিব বসুধৈৱা কুটুম্বকম বা সেইটো আমি কি বুলি জানো ওৱান আৰ্থ ওৱান ফেমিলি বা ওৱান ফিউচাৰ মানে তাৰ অৰ্থটো In its resolution, the UNGA endorsed that yoga provides a holistic approach, health and well-being apart from seeking a balance between all aspects of life. তাৰমানে আমি এইটো কি কৰিছোঁ যে আমি সজাগ কৰিছোঁ যে আপোনালোকে কিয় য়োগা কৰিব লাগে য়োগা কৰিলে কি হয় হয়নে তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নাম্বাৰ ডি ৱৰ্ল্ডৰ যিটো আমাৰ ৱৰ্ল্ড ভেজিটেৰিয়ান যিটো ডে হয়নে ভেজিটেৰিয়ান ডে আমি কেতিয়া চেলিব্ৰেট কৰোঁ সেইটো আমাক সুধিছে অক্টোবৰ 11 তাৰিখে নে 21 তাৰিখে নে 31 নে ফাৰ্ষ্ট কেতিয়া আমি চেলিব্ৰেট কৰোঁ ৱৰ্ল্ড ভেজিটেৰিয়ান ডে আমি চেলিব্ৰেট কৰোঁ অক্টোবৰ 1 তাৰিখে আৰু এইটো ইষ্টাব্লিছ কেতিয়া কৰা হৈছিলে ইট ইজ এ ডে অফ চেলিব্ৰেশ্যন ইষ্টাব্লিছ বাই নৰ্থ আমেৰিকান ভেজিটেৰিয়ান ছ'চাইটি এখন মানে ছ'চাইটি আছে নৰ্থ আমেৰিকান ভেজিটেৰিয়ান ছ'চাইটি
1977 ইয়াক আমি সেলিব্ৰেট কৰিম বুলি আমি লৈছিলোঁ তাৰপিছত তাৰ পৰা আমি সেলিব্ৰেট কৰি আহি আছোঁ তাৰপিছত আমি প্ৰত্যেক বছৰে 1 অক্টোবৰ আমি কি কৰোঁ এইটো সেলিব্ৰেট কৰোঁ যে আমাৰ কিহৰ কাৰণে ভেজিটেৰিয়ান বিলাক যিবিলাক আছে তেওঁলোকৰ মানে জয় আমি তেওঁলোকক লৈ পেলাই আমি কি কৰোঁ এইটো সেলিব্ৰেট কৰোঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি অক্টোবৰ 1 তাৰিখে আমি সেলিব্ৰেট কৰোঁ মেৰডেকা টুৰ্ণামেণ্ট ইজ ৰিলেটেড টু হুইচ স্পৰ্ট কোনটো স্পৰ্টৰ আমি মেৰডেকা টুৰ্ণামেণ্ট আমি হেৰি কৰোঁ মানে মেৰডেকা টুৰ্ণামেণ্টটো আমি কোনটো স্পৰ্টক লৈ পাতোঁ কম্পিটিশ্যনটো তেতিয়াহ'লে ইয়াতো কি হ'ব ফুটবল হকী নে হাউচ ৰেচিং নে হৰ্চ ৰেচিং নে ৰয়িং তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব এইটো হৈছে ফুটবল ফ্ৰেণ্ডলি ফুটবল টুৰ্ণামেণ্ট হয় এইটো হয়নে মালয়েছিয়াত পতা হয় এইটো আৰু আমি মালয়েছিয়াৰ যি ইণ্ডিপেণ্ডেন্স ডে আছে সেইদিনাখন এইটো পতা হয় আৰু এইটো মেইনলি তাৰ এখন যিখন ষ্টেডিয়াম আছে কুৱালা লুম্পুৰত তাত এইটো কি কৰে তেওঁলোকে খেলে এজ অফ 2023 ইট ইজ হেল্ড 42 টাইমছ মানে এতিয়ালৈকে এইটো 42 টাইমছ হৈছে ঠিক আছে তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ ফুটবলক লৈ আমি এই কম্পিটিশ্যনখন পতা হয় নেক্সট আমাক কৈছে যে হুইচ এমং দ্য ফলোয়িং কাপছ ইজ নট ৰিলেটেড টু হকী কোনটো কাপ হকীৰ লগত ৰিলেটেড নহয় চিন্দিয়া গ'ল্ড কাপ নে ৰাগাস্বামী কাপ নে মুৰুগাপ্পা গ'ল্ড কাপ নে নান অফ দ্য এবভ তেতিয়াহ'লে ইয়াৰ উত্তৰটো আমি চাই লওঁ ইয়াৰ উত্তৰটো হৈছে নান অফ দ্য এবভ কাৰণ এই গোটেই তিনিটাৰ ভিতৰত এটাও কি হয় মানে গোটেই তিনিটাৰ ভিতৰত গোটেই তিনিটাই হকীৰ লগত ৰিলেটেড এই গোটেই তিনিটা কাৰ লগত ৰিলেটেড হকীৰ লগত ৰিলেটেড হয়নে হকীৰ লগত ৰিলেটেড তেতিয়াহ'লে যিটো আমাৰ ৰাংগাস্বামী কাপ আছে দ্য ৰাংগাস্বামী কাপ ইজ এছ'চিয়েটেড উইথ হকী দ্য ৰাংগাস্বামী কাপ প্ৰথমতে হৈছিলে 1928 এজ পাৰ দ্য ইণ্টাৰ প্ৰভিঞ্চিয়েল টুৰ্ণামেণ্ট তাৰপিছত সেইটো কি হৈ গ'ল নেশ্যনেল টীম হৈ গ'ল তাৰপিছত সেইটো কি হ'ল অলিম্পিকলৈ চিলেক্ট হ'ল যি আমাৰ মুৰুগাপ্পা গ'ল্ড কাপ আছে যিটো আমাৰ অপশ্যন নম্বৰ চিটো হৈছে আমাৰ কি হকীৰ লগত ৰিলেটেড আৰু বহুত পুৰণি আমাৰ কি হকীৰ লগত ৰিলেটেড এইটো প্ৰথমে ষ্টাৰ্ট হৈছিলে মাদ্ৰাছ চেলেঞ্জ কাপ হিচাপে প্ৰথমে ষ্টাৰ্ট হৈছিলে তাৰপিছত কি হৈ গ'ল এইটো তাৰ নামটো চেঞ্জ কৰিলে মানে প্ৰথমে আছিলে এইটো কি যিটো আমাৰ অপশ্যন নম্বৰ চি সেইটো মাদ্ৰাছ চেলেঞ্জ কাপ আছিলে 1901 চনত তাৰপিছত সেইটো চেঞ্জ কৰি দিয়া হৈছিলে যে মুৰুগাপ্পা গ'ল্ড কাপ বুলি চেঞ্জ কৰি দিয়া হৈছিলে চ' এই গোটেই তিনিটা সিন্ধিয়া কাপটো ঠিক তেনেকৈ এইটো কি হকীৰ লগত ৰিলেটেড গোটেই তিনিটাই হৈছে হকীৰ লগত ৰিলেটেড সেইকাৰণে ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নম্বৰ ডি আমাক সুধিছে কোনটো হকীৰ লগত ৰিলেটেড নহয় চ' এই গোটেই তিনিটাই হয় সেইকাৰণে নান অফ দ্য এবভ এতিয়া আমি আজি অপশ্যন নম্বৰ ডি আমি 25টা কুৱেশ্যন ডিছকাছ কৰিলোঁ মই আশা কৰিছোঁ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে আৰু যদিহে বুজি পাইছে আৰু যদি আপুনি লাভৱান হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং এভৰিৱান কেটছ ইউ ইন দ্য নেক্সট ওৱান